চৰকাৰী ঘৰৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু চৰকাৰী ঘৰৰ নিউ লিষ্টতো নাম অহা নাই, সেইসকলে কিন্তু এতিয়া চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব, ইয়াত এটা অপশ্যন দিয়া আছে আৱাজ প্লাছ 2024 ছাৰ্ভে। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব, ইয়াত ওপৰত দিয়া আছে এইফালত চাব নিউ অপশ্যন দিয়া আছে আৰু আৱাজ প্লাছ 2024 নিউ দিয়া আছে। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকে এপৰ জৰিয়তে নিজে ঘৰত বহি এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকে যিটো এপ দি এপ্লাই কৰিব লাগিব, এতিয়া কিন্তু ইয়াত এপৰ লিংকটো আহি যাব আৰু কিন্তু আপোনালোকৰ আধাৰ কাৰ্ড দি ফেচটো আপোনাৰ বা এই ব্যক্তিক এতিয়া নালাগে। এতিয়া কিন্তু আপোনালোকে আপোনাৰ চকুৰ ফেচ দি আপোনালোকে এতিয়া KYC কৰিব পাৰিব। এই দুটা লিংক আহি যাব। এতিয়া আপোনালোকে এই দুটা লিংকৰ ওপৰত ক্লিক কৰিব, 1 নম্বৰ লিংক আৰু 2 নম্বৰ লিংক। ফাৰ্ষ্ট ইয়াত কিন্তু এপটো ডাউনলোড হ'ব, তাৰপিছত ইয়াত কিন্তু আধাৰ কাৰ্ডৰ যিটো KYC হ'ব আপোনাৰ চকুৰ, সেইটো কিন্তু ইয়াত ইনষ্টল হৈ যাব। আপোনালোকে ফাৰ্ষ্ট এই দুটা এপ ইনষ্টল কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া এপটো ফাৰ্ষ্ট অ'পেন কৰি লৈ ল'ব। যেতিয়া আপোনালোকে ইয়াত এপটো অ'পেন কৰিব, ইয়াত ফাৰ্ষ্ট আহি যাব লেংগুৱেজ। ফাৰ্ষ্ট আপোনালোকে ইয়াত লেংগুৱেজটো ছিলেক্ট কৰি লৈ ল'ব, ইংলিছ। তাৰপিছত ইয়াত চাব দুটা অপশ্যন আহি যাব, এছিষ্টেড ছাৰ্ভে এণ্ড ছেল্ফ ছাৰ্ভে। যিহেতু আপোনালোকে নিজে আবেদন কৰিব, আপোনালোকে ফাৰ্ষ্ট ইয়াত সকলো এলাও ক্লিক কৰি লৈ ল'ব। দুটা অপশ্যন আহি যাব ছেল্ফ এণ্ড এছিষ্টেড। যিহেতু আপোনালোকে নিজে কৰিব, এইকাৰণে আপোনালোকে ফাৰ্ষ্ট ছেল্ফ ছাৰ্ভেটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে আধাৰ কাৰ্ড নম্বৰ। আপোনালোকে ইয়াত কিন্তু আধাৰ কাৰ্ড দি এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে, ফাৰ্ষ্ট ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াত বহাই দিব। বহাই দি আপোনালোকে এতিয়া অথেণ্টিকেটৰ ওপৰত ক্লিক কৰিব, ইয়াত সকলো ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত সেইটো অপশ্যন ডাইৰেক্ট অ'পেন হৈ যাব। আপোনালোকে কিন্তু ফাৰ্ষ্ট ইয়াত দুটা এপ একেলগে ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। ইয়াত টিপ মাৰ্ক দিব, পিছত ক্লিক কৰিব, ইয়াত আপোনাৰ ফেচটো দেখুৱাই দিব। যেতিয়া আপোনালোকে ইয়াত আপোনাৰ ফেচটো দেখুৱাব, আপোনাৰ ফেচটো ডাইৰেক্ট লৈ ল'ব এনেকুৱাকৈ। ইয়াত চাব সকলো কিন্তু গ্ৰীণ কালাৰ হৈ যাব। এতিয়া কিন্তু আপোনাৰ আধাৰ কাৰ্ডৰ KYC হৈ যাব। হোৱাৰ পিছত ইয়াত দেখুৱাই দিব যে আপোনাৰ KYC ছাকচেছফুল। এতিয়া ইয়াত আপোনাৰ নাম, আপোনাৰ ডেট অফ বাৰ্থ, ইয়াত আপোনাৰ ডিটেইলছটো আহি যাব। এতিয়া আপোনালোকে অ'কেত ক্লিক কৰিব। যেতিয়া আপোনালোকে অ'কেত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত এমপিনৰ অপশ্যন আহি যাব। এতিয়া আপোনালোকে ইয়াত যিকোনো 4টা এমপিন ছিলেক্ট কৰি লৈ ল'ব। এমপিন দুটা ঘৰত ছেম আপোনালোকে ইয়াত এমপিন বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া কাৰেক্ট পিনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কাৰেক্ট পিনৰ ওপৰত ক্লিক কৰিব, এতিয়া এইটো পেজ অ'পেন হৈ যাব। ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্ট নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ পঞ্চায়ত নাম আহি যাব। তাৰপিছত ইয়াত আপোনাৰ গাঁৱৰ নাম আহি যাব। আপোনালোকে ইয়াত সকলো ভালকৈ ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া প্ৰচেছৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এপ্লিকেশ্যন ফৰ্মটো অ'পেন হৈ যাব। এতিয়া কিন্তু আপোনালোকে ইয়াত এপ্লিকেশ্যন ফৰ্মটো সম্পূৰ্ণকৈ চাই ফিল আপ কৰিব লাগিব। যদি আপোনালোকে নিজে কৰিব বিচাৰে, এতিয়াই কিন্তু ছেল্ফ ছাৰ্ভেটো অ'পেন কৰি দিয়া হোৱা নাই, জাষ্ট খালি এপৰ লিংকবিলাক আহি গৈছে।
আপোনালোকে কিন্তু এনেকুৱাকৈ এপ্লিকেশ্যন কৰিব লাগিব যেহেতু এতিয়াও সেলফ সার্ভেটো ওপেন কৰি দিয়া নাই সেইকাৰণে আপোনালোকে এইটো অপশ্যনৰ পৰা নিজে আবেদন কৰিব নোৱাৰিব এতিয়া কেনেকৈ আপোনালোকে এতিয়া ঘৰৰ কাৰণে আবেদন কৰিব লাগিব ইয়াত চাব যদি আপোনালোকে নিজে কৰি বিচাৰে দেখুৱাই দিব যে সার্ভে ইয়াত এইটো প্ৰব্লেম আহি আছে এতিয়া কিন্তু এইটো অপশ্যন ওপেন কৰি দিয়া হোৱা নাই এতিয়া কেনেকৈ আপোনালোকে কৰিব লাগিব যেহেতু আপোনালোকে নিজে কৰিব নোৱাৰিব সেই ইয়াত চাব দেখুৱাই দিয়ে সৰি নট এলাউ ষ্টেট ডিষ্ট্ৰিক্ট এতিয়া কিন্তু অসমত সেইটো এপৰ লিংকটো ওপেন কৰি দিয়া হোৱা নাই এতিয়া কিন্তু সেইটো এপৰ পৰা নিজে অনলাইনত আবেদন কৰিব নোৱাৰিব এতিয়া আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব ইয়াত ফাৰ্ষ্ট এপত চাব ইয়াত দুটা লিংক দিয়া আছে এটা কিন্তু এছিষ্টেড সার্ভে আৰু এটা কিন্তু দিয়া আছে সেলফ সার্ভে যেহেতু আপোনালোকৰ আইডি পাসওয়ার্ড নাই আপোনালোকে এইটো এপত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ আইডি পাসওয়ার্ডৰ প্ৰয়োজন হ'ব ইয়াত চাব দিয়া আছে 1 নম্বৰত ৰেজিষ্টাৰ সার্ভে এতিয়া কিন্তু আপোনাৰ পঞ্চায়তত যাব লাগিব তাত চাই কিন্তু আপোনালোকে সেইটো ঘৰৰ কাৰণে তাত এপ্লিকেশ্যন কৰিব লাগিব যেহেতু এতিয়াও সেলফ সার্ভেৰ অপশ্যন দিয়া নাই সেইকাৰণে আপোনালোকে আপোনাৰ পঞ্চায়তত থকা ডকুমেণ্ট লৈ যাব তাত কিন্তু পঞ্চায়তৰ আইডি অলৰেডি দিয়া আছে তাৰ আইডি লগ ইন কৰিব তাৰপৰা কিন্তু আপোনালোকে ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰি দি দিব এতিয়া কিন্তু সেলফ সার্ভেৰ অপশ্যন দিয়া নাই অতি সোনকালে দি দিব যদি আপোনালোকে এতিয়াও ঘৰটো লাভ কৰা নাই আপোনালোকে অলপমান ৱেইট কৰক অতি সোনকালে কিন্তু সেলফ সার্ভেটো ওপেন কৰি দিয়া হ'ব তাৰপিছত আপোনালোকে ঘৰত বহি নিজে আবেদন কৰিব পাৰিব এতিয়া কিন্তু যদি আপোনালোকে ঘৰৰ কাৰণে আবেদন কৰি বিচাৰে আপোনালোকে আপোনাৰ পঞ্চায়ত ঘৰৰ কাৰণে আবেদন কৰিব লাগিব আৰু যদি আপোনালোকে ডেভেলপমেণ্ট ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব বিচাৰে প্ৰথম কিন্তু যিবিলাক ডেভেলপমেণ্ট ঘৰৰ কাৰণে বৰ্তমান অনলাইন আবেদন আৰম্ভ হৈ গৈছে যিগুলো এতিয়ালৈকে ঘৰটো লাভ কৰা নাই আপোনালোকে ডেভেলপমেণ্ট ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰক কেনেকৈ আপোনালোকে ডেভেলপমেণ্ট ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো ভিডিঅ' চাই ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰক অনলাইন ইনকাম সাৰ্টিফিকেট আৰু আপোনাৰ মাটিৰ কাগজ দি অনলাইনত নিজে ঘৰত বহি এপ্লিকেশ্যন কৰিব পাৰিব পঞ্চায়ত ঘৰৰ কাৰণে এনেকৈ এপ্লিকেশ্যন কৰিব লাগিব এতিয়া ওপেন হোৱা নাই অতি সোনকালে কিন্তু এইটো অফাৰ পৰা আপোনালোকে ঘৰত বহি আবেদন কৰিব পাৰিব